হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ SSC GD যিটো 2026ৰ নতুন ভেকেঞ্চি, এই ভেকেঞ্চিটোৰ এটা প্ৰশ্ন যে আমাৰ নতুন এটা এজেঞ্চিয়ে ল'বলৈ গৈ আছে EDQT, আৰু অলৰেডি তেওঁলোকে বহুকেইটা এক্সাম পাতিছে। এতিয়া কথা হ'ল আমাৰ SSC GDটো কি হ'বলৈ গৈ আছে, মানে কুৱেশ্যনৰ পেটাৰ্ণটোৰ যদি কথা কওঁ কেনেকুৱা লেভেলত আহিব পাৰে এইবাৰ আমাৰ 2026ৰ। যিহেতু আগৰ কুৱেশ্যনবিলাক আমি দেখিছোঁ বা আগৰ কুৱেশ্যনবিলাক ইমান টান বুলিও ক'ব নোৱাৰি, কিন্তু এইবাৰ বহুত বেছি টান হৈ যাব নেকি। মানে কথাটো এনেকুৱা, মই আজি 4 মাহমানৰ আগৰ ইউটিউবতে 4 মাহমানৰ আগৰ কেইটামান ভিডিঅ' চাইছিলোঁ, মানে সাক্ষাৎকাৰ। আমাৰ যিজন SSC চেয়াৰমেন গোপাল কিষণ, তোমালোকে গুগলত চাৰ্চ কৰিবা চাবা, গোপাল কিষণ বুলি আছে। তেওঁ মানে নিজে সাক্ষাৎকাৰত বহুকেইটা কথা আমাৰ SSCৰ বিষয়ে কৈছিলে। GD বুলি নহয়, কিন্তু SSCৰ ওপৰত বহুখিনি তথ্য তেওঁ নিজে দিছিলে। আৰু সেই তথ্য মই গোটেইখিনি সাক্ষাৎকাৰ প্ৰায় চালোঁ, বহুকেইটা খণ্ডকৈ দিছে। লাগিলে মই ডিছক্ৰিপশ্যনত লিংক দি দিব পাৰোঁ, তোমালোকে নিজেও সেই বস্তুখিনি চাই ল'ব পাৰা। মানে তেতিয়াই বহুকেইটা কথা মই চাইছিলোঁ, কুৱেশ্যনৰ পেটাৰ্ণৰ কথা, যদিও এক্সামটো EDQTয়ে লৈছে, কুৱেশ্যন কোনে কাটিব, তাৰপিছতে আমাৰ নৰ্মেলাইজেশ্যনৰ মেথড কেনেকুৱা, এই বস্তুখিনি মই চাইছিলোঁ, আৰু তোমালোকেও চাই ল'ব পাৰিবা। মই চোৱা আজি বেছি দিনো হোৱা নাই, 3-4 দিনৰ আগতে মই চাইছোঁ। কিন্তু কথাটো হ'ল, এই সাক্ষাৎকাৰটো 4-5 মাহৰ আগৰেই হয়, গতিকে তোমালোকে নিজেও চাব পাৰা। আৰু এটা কথা মই কওঁ যে EDQTয়ে এক্সামটো কণ্ডাক্ট কৰাব ঠিক, কিন্তু কুৱেশ্যনৰ লেভেল প্ৰায় 99% আগৰ লেভেলত থাকিব। কিয়নো তেওঁ তাতে এটা কথাই কৈছে যে EDQTয়ে একেবাৰতে বহুখিনি কেণ্ডিডেটৰ এক্সাম কৰিব নোৱাৰে, আৰু সেইকাৰণে তেওঁলোকে প্ৰশ্ন নাকাটে। প্ৰশ্ন কাটিব আমাৰ SSCৰ ফালৰ পৰাই, TCSে হওক, TCSেও নাকাটে, SSCৰ ফালৰ পৰা কাটিব। আৰু নৰ্মেলাইজেশ্যন মেথডটো তেনেকুৱাই হ'ব। গতিকে আমি এটা কথা জানো, আগতো আমাৰ কুৱেশ্যনবিলাক SSCয়ে যিহেতু কাটি আছিল, গতিকে প্ৰায় 99% আমাৰ কুৱেশ্যন আগৰ লেভেলতে থাকিব। তোমালোকে এই কথাটোক লৈ বেছি চিন্তা কৰিবও নালাগে, যিখিনি কেণ্ডিডেট আছে। আৰু লগতে হিন্দীৰ লেভেলটো শুনি থকাৰ মতে আমাৰ অংকিত ভাটি ছাৰেও কৈছিলে যে হিন্দীৰ লেভেলটো অলপ ওপৰত আহিব বা কিছুমান গ্ৰামাৰৰ বেছি থাকিব। সেই কথাটো হ'ব পাৰে, কিন্তু এটা কথা মই আগতো লক্ষ্য কৰিছোঁ, হিন্দীটোক লৈ বহুতে আগতে এনালাইজ কৰিব বিচাৰে যে এনেকুৱা আহিব তেনেকুৱা আহিব। কিন্তু হিন্দী, মই এটা কথা কৈছোঁ, তোমালোকে যিখিনি আমাৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আছে, মহাবৰাই হওক বা তোমাৰ বিলোম শব্দ, পৰ্যায়বাচী শব্দ, এই বস্তুবিলাক যিমান পাৰা বেছিকৈ চোৱা, তেতিয়া মানে তাতে কমন পৰে। যদি তোমালোকে হিন্দীত একদম কমতে 17-18টা কুৱেশ্যনো কৰা, তোমালোকে অসমৰ পৰা চাকৰি লোৱাৰ পৰা কোনো ৰখাব নোৱাৰে। গতিকে 20টাই যে কৰিব লাগিব বা কৰিব পাৰিবা, এইটো কথা ডিমাণ্ড দিব নোৱাৰি। গতিকে বস্তুখিনি আগৰ লেভেলতে চোৱা, ইমান এনেকুৱা নহয় যে নতুনকৈ আকৌ বহুত কিবা এড কৰাই দিছে। দিব পাৰে 2 বা 3টা কুৱেশ্যন অলপ টান থাকিব পাৰে যিকোনো চেপ্টাৰত। মানে ৰিজনিঙৰ যদি কথা কওঁ, আমাৰ যদি ছাবজেক্ট ৱাইজ, ৰিজনিঙতো 2-3টা টান থাকিব পাৰে, হিন্দীতো 2-3টা টান থাকিব পাৰে, অংকত থাকিব পাৰে, আৰু লগতে GKGSতো 2-3টা মানে একদম ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ্ছ থাকিব পাৰে, যিটো আমি নাজানো। হয়তো পৰীক্ষা দিবলৈ যোৱা 2-3 দিনৰ আগত ঘটিছে কোনোবা এখন ৰাজ্যত, আৰু আমি নাজানো, তো তেনেকুৱা দিব পাৰে। গতিকে সেইখিনিৰ কাৰণে ৰেডি থাকিলে হ'ল, বাকী ইমান টান নহয়। আৰু সেই ভিডিঅ'খিনি তোমালোকে চালে ইউটিউবত চাৰ্চ কৰিলেও পাবা যে চেয়াৰমেনজনে কি কৈছে, তাৰ পৰা বহুখিনি নলেজ পাবা SSC GDৰ ওপৰত। গতিকে ৰেডি থাকা, আৰু লগতে জব এণ্ড ডিফেন্স যিসকলে নতুনকৈ চাইছা ছাবস্ক্ৰাইব কৰি জড়িত হৈ লোৱা। আমি বিভিন্ন কথা এনেকৈ পাতি যাম। ধন্যবাদ। জয় আই অসম।